মায়ে দেখোন ৰাতিপুৱাই পুৱাই আধেলিয়াত বহি লৈছি কি ভাই হাতত দেখোন বেল কেনেকে খাই আছা নেকি জুচ বনাই খাব লগা আছিলা গাখীৰ চাখীৰ দি নেকি আমাৰ ঘৰত আকৌ এয়া বেলৰ গাছ আছেতো ধুনীয়া এইজোপা তাৰে ধুনীয়াকে বেল সৰি থাকে এইকেইটা বস্তু আমি ঘৰতে খাব পাৰোঁ মায়ে কচু আনি দেখোন কিন্তু ধৰিবা আকৌ সৰু নধৰে অৱশ্যে একচু বোলে ৰ'দ দি থাকিলে বোলে নধৰে হয়নে বৰষুণ দিলে ধৰে কি দি বনাবি হেৰি কৰোঁ হে কণ বিলাহী দি অলপ পিটিকা সৰু সৰু বিলাহীটো দি এইটো খানাটো খাই মজা লাগে এইটো মই বাহিৰত গেলি খাই থাকোঁ এতিয়া আজি ঘৰতে খামা সোণালী ৰং দিছি মেটেলিকা গ'ল অ'কে মেটেলিকা গ'ল বাবা 1.5 কেজি কচা এতিয়া মায়ে বোলে কচু খানাই দি ভাত খাব আজি কথা আছে মই কচু নাখাওঁ নহয় চন্দ্ৰদাই না মাছ খায় নে মাছৰ ডিমা খায় নে কচু খায় এতিয়া খাই কি মই চন্দ্ৰদাই ধৰিব পৰা নাই এইফালে ৰাজদাই একদম বঢ়িয়াকে ৰং দি আছে কফি কালাৰটো ইয়াতে মাৰি আছে আচ্ছা এইকেইটা সোণালী হ'ব এইফালে মাছি সোণালীকেইটা মই দেখাই দিওঁ খালি অলপ দিছিল চন্দ্ৰদাই এইফালে এইয়া আৰু একটৰ খাব নেকি অঁ তেনেকৈ তেতিয়াহে হ'ব যায় এই পোষ্টকেইটা এনেকৈ ৰাখিছোঁ এটা গ্ৰেনেড লগাই দিম তেতিয়া অলপ ভাল লগা হ'ব আৰু মনটোত বিৰাট বেয়া লাগছে সেইদিনাখনে বিহু চাব গৈছিলোঁ আমাৰ ঘৰৰ ওচৰতে কোনোবাই ৰাখি থকা গাড়ীখনত চাবি মাৰছি দেখিছেনে এইটো এই বাইকৰ চাবি বা চাইকেলৰ চাবি দি পুৰা এংকে লৈ এংকে হেঁচা মাৰি দিছে এনেকুৱা হৈছে তাৰমানে এইবিলাক মানুহৰ অত্যাচাৰ এতিয়া ভাই মোকে মাৰ লাগিলে এক ঘোচা এইখনত কি অত্যাচাৰ কৰিব লাগে কিবা যদি শত্ৰুতা আছে কিবা যদি পাইছা সন্মুখত কথা পাত কিহৰ গাড়ীৰ ওপৰত অত্যাচাৰ এয়া হৈছে আমাৰ নদী পাৰৰ খেতিৰ সৰু বিলাহী ঘৰত দেই ভাই ভেদাইলতা কি দি 2টা বজাতে মাছ আনি আছে দুখ পালো একেবাৰে যি নহওক মাছটো খুৱাহঁতৰ ঘৰৰ পৰা যায় ভেদাইলতা পাদুহিলতা লৈ আহোঁ মাছটো ঘৰত মানে দেজীহঁতৰ ঘৰত আহিছোঁ ইয়াত আকৌ বঢ়িয়া চলা লাগি আছে এনেকৈ সৰু সুৰা এইকেইটা চলাৰ বিৰাট চাল আৰু সেয়া পাদুহিলতা সেয়া ইয়াত পাত দেখিছেনে সেয়া এনেকৈ ক'ৰবাত বাছত গেলি বিয়া চিয়াত গেলি এনেকৈ বাছৰ আগতে এনেকৈ পাত লৈ যাওঁ আৰু এনেকৈ মোহৰি দিওঁ মানুহবোৰে থাকিব নোৱাৰা হৈ যায় গোন্ধত এনেকৈ ছিঙি আছোঁ আৰু এইফালে দেউতি অলপ হেল্প কৰি দিছোঁ ছিঙাত নেকি অঁ তই খাইছা নাই আকৌ অঁ এতিয়া খাই থাকিব লাগে মাজে মাজে হয় নহয় পাদুহিলতা লৈ আহিলোঁ এতিয়া মাছেদি বনাবি এতিয়া কচু হৈ গ'ল তাত বইল কৰিব পাৰোঁ আৰু লাহেকৈ কিয় দিয়ে ভাই ইয়াত গৰমে নাই এনেকৈ অলপ বজাৰ আনিলা এতিয়া আজি আইটেম বনাই আছোঁ তো কিবা কিবি ভেদাইলতাই মাছে কণ বিলাহীয়ে তাৰপিছত হেৰিয়ে কচুৱে খানা এতিয়া আগে পিছে বনাই পোৱা নাই অকণমান চেষ্টা কৰিছোঁ কুকাৰত এনেকৈ কচুৱে বিলাহীয়ে দি দিছোঁ প্ৰচেছটো এইটো হয়নে নহয় ক'বচোন ৰাইজ সকলোৱে নকয় এনেকৈ নেকি মাই এয়া ভাজা এখন এইবিলাক ফাৰ্ষ্ট টাইম কৰা বস্তু মানে খাই থাকোঁ মই বিশেষকৈ ধৰ আপাৰ আচাম গেলি বেছিকৈ খাওঁ সেইকাৰণে আজি ট্ৰাই কৰিছোঁ একবাৰ মানে এনেই হিচাপতে এনেকৈ খোৱা নাযায় আমাৰ কিন্তু আজি প্ৰথম খাওঁ এনেকৈ কৰিছোঁ মানে বইল কচুৱে বিলাহীয়ে পিটিকা ঠিকে আছে অকণমান খালি হেৰি হৈছে নহয় পানী হ'লে অলপ অঁ এই কচুৰ পানী উঠিল সেইটো কথা হ'ল মানে এতিয়া বৰ প্ৰচেছটো চাগে ভালকৈ ইমান গম পোৱা নাছিলোঁ নেকি সেইকাৰণে আৰু যি নহওক খাই ভাল লাগিলে হ'ল বাকীটো বাদ নিমখ দিয়া নাই কমছিল এয়া হৈছে পাদুহিলতাই মাছে আঞ্জা এইফালে হৈছে কচুৱে বিলাহীয়ে পিটিকা কেনে লাগছে পিছে বেয়া লগা নাই ন ধুনীয়াকৈ দেউতা বাৰু গা ধুই আছে গা ধুই দি খাব আমি আগতে আজৰি হৈ আছোঁ এইবিলাক হাতেদি আহিলে ভাত খাই থাকোঁতে হাকেদি আহে মায়ে বহুত ক'ত যাবি এতিয়া আমি খিতেকাই খবৰ লৈ আহোঁ আমাৰ সকলোৰে মৰমৰ দীপজ্যোতি ভাড়া টিভি তাৰতো ইনচিডেণ্টটো গমেই পাইছিল সকলোৱে তো মই আপাৰ আচামৰ ফালে বিহুৰ অনুষ্ঠানৰ কাৰণে থকাৰ কাৰণে তাত খবৰ ল'ব যাব সময় পোৱা নাছিলোঁ মানে বিশেষকৈ হস্পিটেলত আজিকালি আমি ক'ত যাম এতিয়া ঘৰত এটা ঘৰত লাগি যায় খবৰটো লৈ আহোঁ বহুত দিন নচলোৱা আনো হৈছে ঠিকে আছে নি টিপটপ হৈ তই চলাই থাকিবিছোঁ মাজে মাজে মই মানে কঁকালৰ বিষ হোৱাৰ পৰা বেক পেইন হোৱাৰ পৰা মানে বাইক চলোৱাই নাই সেইটো লাহে লাহে চলাব লাগিব বাৰু অলপ
অলপ বেছি ওজন না বাইকখন সেইটোৱে প্ৰব্লেম হৈছে এতিয়া পাতলা কিবা এখন বাইক ল'ব পাৰিলে ভাল হ'ল পাতলা বাইক কি আছে সুপাৰ স্প্লেণ্ডাৰ সেইখন কি আমাৰ তাতে দেউলা আছে দেউলাৰ মানে দিয়া জিনবা তাতে জেচিবিও পাম ৰাস্তাগিলাকত গোটেই বেজাই দিলে হৈছে বাইক লৈ অহা মানুহকেইটাকে পোট খাই যায় এই বাইক লৈ অহা মানুহকেইটা বুলি নহয় আমিও ডিপ্লে চকত লাগি বাইক লৈ গেলি ডিপ্লে চকত সাংঘাতিক ধুলাই বাবা কি ধুলো বগা হৈ আছে দোকান নাই ধুলাই আছে পেচাব কৰা না পেচাব কৰিব নামতে চিট বেল্ট লাল খুলিছিলোৱেই পতাকে ক'ব নহ'লি দাদা চিট বেল্ট দেখোন মাৰা নাই বুলি কিবা এটা চক পালো কুলচি আচ্ছা ডেমনে পাৰ হৈ কুলচি ইয়াৰ পিছত হলৌ চকা পাম আৰু হলৌ চকাতে দীপজ্যোতিৰ হেৰিখন আছে এই হোটেল এখন আছে ভাঙা টিভি হোটেল খিটেকাই হোটেল তাত আহিছিলো বাৰু মই আগতে এবাৰ তাৰ ঘৰত আজিলৈকে গৈ পোৱা নাছিলো আজি প্ৰথম যাম খবৰটো লওঁ ধুনীয়াকে ৰাইজকো জনাওঁ এতিয়া কেনেকুৱা পাইছে কি হৈছিল কথা মানে ফোনত চব বস্তু সুধি থকাটো অকণমান অসুবিধা হৈ যায় সেইটো কাৰণে তাক মই ফোনত ইমান কথা সুধি থকা নাই মই গৈ পেলাই মই তাক সুধিম আছে এইটো বিল্ডিঙত এইখিনিত তাৰ হোটেলখন আছে এতিয়া আমি এফালেদি যাম আৰু এইফালে যে উদমাৰী এনেকৈ কালাইগাঁও ওদালগুৰি এইফালে যাব পাৰি এতিয়া আমি এইটো ৰাস্তাত যাম এইটো ৰাস্তাত দি অকণমান আগত যায় কিবা জুৰীয়া গাছ এডাল আছে বুলি কৈছে ডন ভাইয়ে ডনক ফোন কৰিছিলোঁ ধনচালৈ আহঁতৰ গাছ আছে আৰু সেই জৈন গছ দুডালৰ চাইডেদি সোমাই যায় বোলে তাৰ ঘৰখন এই গাড়ী চলিছে দেই কিছু বেটেৰী গাড়ী বা মানে পটক আৰু এটা ভাড়া পালেও যাব দুটা পালেও যাব পুটুক যাই থাকিব পাৰে চাইও বেয়া নালাগে বাৰু ভাল ৰাস্তা হ'লে খালি বেয়া ৰাস্তাত নহা দেই ভাই সকল যেনি উঠি উঠে হয় নেকি তাৰে তিনচুকীয়া নে পটককে বাল্টি খাই যায় এতিয়া বেয়া আৰু এই কাটে নহয় অটো কাটা দি হ'লে হ'ব পাৰি এই দাদা সৰু আছো দাদাকে সদায় মাতি আনি দীপদাৰ ঘৰ এইখিনি দি নেকি দীপজ্যোতি খিটেই গাই এইটো ঘৰ এই টিং দেখাটো এইটো বুলি কৈছে আমি ঠিক আছে বাৰু হ'ব দাদাক সুধিলো দাদাই আহিছিল ছাগলীক পানী খুৱাবা আমাৰ হ'ল উপকাৰ হ'ল ধুনীয়াকৈ আমি আগেদি দি যাই পাকাটা মাৰিব লাগিব এইটো ৰাস্তা কি জানি নে এই জুৰীয়া আহাত এফালে দি সোমাই যাওঁ ঔতলাৰ পৰা মঠঙা এইটো ৰাস্তা ঔতলাৰ পৰা মঠঙালৈ কিজানি বানপানীত কিজানি হেৰি হৈছে খহি গৈছে গোটেই বানপানী হৈছিল না এইবিলাকত বহুত ডাঙৰ বানপানী হৈছিল তো এইবাৰ দৰঙত তেতিয়া খহি যাওঁ কিজানি এনে ৰাস্তাটো ব্লক কৰা ভাল ৰাস্তাই আছিল আমি আহি খিটেকাই ঘৰ পালোঁ এতিয়া তাৰ ঘৰ এইটো বুলিয়ে কৈছে আৰু ইটো নে ইটোৱেই ইটো নেকি নে কোনটো আগতটো নেকি চিন পাবি নে কেঁকৰা টিঙতটো নেকি এই দাদা সৰু আছে নেকি তাই সি CCTV লগাইছিল ন এটা ঘৰত সোমালো আহি হয় দে সেইখন তাৰ গাড়ী আছে ধুনীয়াকৈ সোমাই দিছো আহি ৰচোন তাৰ ঘৰত প্ৰথম আহিছো আজি কি হাপে বেমাৰী মানুহ ভাই চিলেক্ট মাৰি দিব আহি পটককে হেৰি নকৰে নে নাই ইহঁতৰ তাত যাদু আছে কিবা কৰিলো মন্ত্ৰ মাৰি নাচবি ভাই একো নকৰি দেখোন দাদাৰ ঘৰ ক'ত এতিয়া দাদাৰ ঘৰ ক'ত এতিয়া কি সাপ ধৰে তাৰমানে তেতিয়াহ'লে চিধা চৰকাৰী হস্পিটেলত যাবি কোনো কাৰণত জাৰা ফুকা কিবা হালি যাবি এইবিলাকত সময় নষ্ট কৰি পেলাই মানুহ জীৱনটো বৰবাদ কৰি পেলাই লাভ নাই চিধা হস্পিটেল এতিয়া ক'ত দিবি নাই জংঘলত ৰিক্সা নাই খাব গৈছোৱেই ভাই এইগিলা এডাল কি সাপ এতিয়া এডাল কি সাপ এডাল
এটা সুমি থক এটা সুমি থক দে হাত ভৰি কপে বৰ্তমান মই ভালে পাইছো অলপমান হ'লেও বহুতখিনি তেজ গেলটো দুৰ্বল ভাৱটো আছে আৰু ৰাইজে আশীৰ্বাদ কৰিছে কাৰণে ইমানখিনি সুস্থ হ'ব পাৰছো ৰাইজে যদি কমেণ্ট নিদিলা হয় বা আশীৰ্বাদ নকৰিলা হয় হয়তো হস্পিটেলতে থাকিব লাগিল হয় গ্ৰহ গতি ভাল ভগৱানো আছে কিন্তু ভগৱানকে সপি দিছো কাৰণ মোৰ দুখ নাই সেইদিনাখনে অনুষ্ঠানৰ কাৰণে ওলাই গৈছিলো ওলাই যাওঁতে মানুহ এজনৰ লগত পটকে পানী খাব যাওঁতে ফটো উঠিলো মই এই তাৰে আগদিনাখন আকৌ প্ৰগ্ৰেম আছিল আমাৰ প্ৰফুল্ল নগৰ তাতে মানুহজনে সুধি আছিল কিমান টাইমত আহিবি আমাৰ ল'ৰাই তোমাৰ কাৰণে ফটো আঁকি থৈছি মই বোলো সেইটো কথাত লাগি থাকোঁতে কেতিয়া আহি মাৰি দিলে আহি সিও আগৰ পৰাই চেক চাই আছিল নেকি মোৰ তাৰ মাতা নাই দেখাও পোৱা নাই কিন্তু আগৰ পৰাই চিনি পাওঁ বা যোৱালৈকে ঘৰৰ ওচৰতো সি আগৰ পৰাই মোৰ কিবা আক্ষেপ লৈ আহিছিল নেকি সেইটো কথা এনেইতো তেনেকুৱা আকৌ তাৰ লগত সংঘাত একো নাই মই মাতাও নাই সংঘাতো নাই তাৰপিছত সেইদিনাখনে বিনা কাৰণত মাৰি দিছে মুকুট কাকতি ছাৰক ধন্যবাদ দিছোঁ এইকাৰণে কাৰণ মোৰ জিংকে টোপনি নাই ছাৰসকলৰো টোপনি নাই কাৰণ দিন ৰাতি একাকাৰ কৰি তাক বিচাৰাৰ কাৰণে বহুত চেষ্টা কৰি আছে এতিয়া নাহৰ কটীয়াৰ পৰা ধৰি নাহৰ সেই অৰুণাচলৰ পৰা নাহৰ লগনৰ পৰা ধৰিছে অৰুণাচল মাৰি ফালে তাতে পলাইছিল যায় 10 দিন লুকেই হাল্লা তাৰপিছত পুলিচে কিনকে জানেই বাৰু সেইবিলাক কোন ক'ত যায় ইনফৰমেশ্যন লগাই পেলাই ধৰাৰ কাৰণে মুকুট কাকতি ছাৰক দৰং পুলিচ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ অসমবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেকুৱা যাতে আৰু দুনাই এনেকুৱা ঘটনাবিলাক ঘটি নাথাকে এৰেষ্ট হৈছে এতিয়া লকাবত আছে বৰ্তমান এই তাতে সেই জেললৈকে চালান নিব বাৰু বন্ধু দীপজ্যোতিৰ খবৰ লৈ পেলাই আমি ওলাই আহিলোঁ এতিয়া আমি বুধমাৰী পাম এই ৰাস্তাটো এইটো বনাই থকা এটা ৰাস্তা